জুন মাহৰ দুপৰীয়া বা আপুনি ক'ব পাৰে যে জেঠ মাহৰ দুপৰীয়া দিল্লীৰ ৰাস্তাত এজন ল'ৰাই অটো ৰিক্সা চলাই আছিল। সি তাৰ মুখখন এখন মাস্কেৰে ঢাকি ৰাখিছিল। তাৰ অটোত আছিল এজনী ছোৱালী। সাধাৰণতে গাত বতাহ লাগিলে আমি অলপ হ'লেও ঠাণ্ডা অনুভৱ কৰোঁ, কিন্তু সেইদিনা গৰম বতাহ বলিছিল। ৰাস্তাত ঘূৰি ফুৰা প্ৰায় সকলোৱেই প্ৰখৰ ৰ'দৰ পৰা বাচিবলৈ হয় মুখখন ঢাকি ৰাখিছিল, নহয় মূৰৰ পৰা মুখলৈকে ঢাকি ৰাখিছিল। ছোৱালীজনীয়েও পিন্ধি থকা চুৰিদাৰৰ দুপট্টাৰে মূৰৰ পৰা মুখলৈকে ঢাকি ৰাখিছিল। কিছু সময় পিছত ল'ৰাজনে ৰাস্তাৰ কাষতে থকা এখন দোকানৰ সন্মুখত অটোখন ৰখালে আৰু ছোৱালীজনীক উদ্দেশ্যি ক'লে, মেডাম, আপুনি যদি বেয়া নাপায় মই অটোখন ৰখাই পানী বটল এটা কিনিব পাৰোঁনে? বৰ পিয়াহ লাগিছে। তেতিয়া ছোৱালীজনীয়ে লগে লগে ক'লে, নাই নাই, মই একো বেয়া নাপাওঁ, আপুনি পানী খাই লওক। তেতিয়া ল'ৰাজনে অটোৰ পৰা নামি দোকানখনলৈ গৈ এটা পানীৰ বটল কিনিলে আৰু মুখৰ পৰা মাস্কখন আঁতৰাই পানী খাবলৈ ধৰিলে। অটো চালকজনৰ মুখখন দেখি ছোৱালীজনী আচৰিত হৈ পৰিল আৰু অলপ আৱেগিকো হৈ পৰিল। পানী খোৱা হোৱাৰ পিছত ল'ৰাজনে পুনৰ মাস্কখন লগাই লৈ অটো চলাবলৈ আৰম্ভ কৰিলে। তেতিয়া পিছফালে ছিটত বহি থকা ছোৱালীজনীয়ে তাক সুধিলে, এই দুপৰীয়া ইমান ৰ'দত অটো চলাই কষ্ট নহয়নে? তেতিয়া ল'ৰাজনে উত্তৰ দিলে, মেডাম, আমি অভ্যস্ত হৈ গৈছোঁ। গৰম কি ঠাণ্ডা কি আমি সকলো সময়তে মিলি যাব পাৰোঁ। ছোৱালীজনীৰ গন্তব্য স্থান আছিল ৰেলৱে ষ্টেচন। ষ্টেচন পোৱাৰ লগে লগে অটো চালকজনে অৰ্থাৎ ল'ৰাজনে অটোখন ৰখাই দুৱাৰখন খুলি দিলে। ছোৱালীজনীয়ে মুখৰ পৰা দুপট্টাখন আঁতৰাই ল'ৰাজনক অটো ভাড়া দিবলৈ পইচা উলিয়ালে। ভাড়া লোৱাৰ সময়ত যেতিয়া ল'ৰাজনে ছোৱালীজনীৰ মুখখন দেখিলে, সি কান্দিবলৈ আৰম্ভ কৰিলে। ল'ৰাজনক কন্দা দেখি ছোৱালীজনীয়েও হুক হুকাই কান্দিবলৈ ধৰিলে। দুয়োকে এনেদৰে কন্দা দেখি সিহঁতৰ ওচৰে পাজৰে থকা মানুহখিনিও আচৰিত হৈ পৰিল আৰু ভাবিবলৈ বাধ্য হৈ পৰিল যে অটো ড্ৰাইভাৰজনক দেখি এই ছোৱালীজনীয়ে কিয় কান্দিবলৈ ধৰিছে আৰু এই অটোৱালাজনেও কিয় কান্দিছে। তেওঁলোকৰ কি হৈছে, কি কাহিনী আছে তেওঁলোকৰ মাজত? নমস্কাৰ 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 প্ৰিয় দৰ্শক, পুনৰ এটি অতি হৃদয়স্পৰ্শী কাহিনী লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকৰ মাজলৈ আহিছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ। আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু আজিৰ ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব, কাৰণ আপোনালোকে কৰা এটা লাইক মোৰ বাবে এক ডাঙৰ আশীৰ্বাদ আৰু আশীৰ্বাদ নোহোৱাকৈ আগুৱাই যোৱাটো অতি কঠিন। আৰু আপোনালোকে মোৰ চেনেলটোৰ মেম্বাৰো হ'ব পাৰে। তেতিয়া আপোনালোকৰ বিশেষ অনুৰোধত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এখন ৰাজ্যৰ এখন গাঁৱত মনোজ নামৰ এজন ল'ৰা আছিল। মনোজৰ ঘৰ পৰিয়াল বহুতেই ভাল আছিল। তেওঁলোকৰ কিছু মাটি বাৰী আছিল য'ত তেওঁলোকে খেতি বাতি কৰিছিল আৰু মনোজে এটা প্ৰাইভেট চাকৰি কৰিছিল। মনোজ ঘৰখনৰ একমাত্ৰ সন্তান আছিল। মনোজে খেতি বাতি চাকৰি আদি সকলো চম্ভালাৰ লগতে মাক দেউতাককো ভালদৰে সেৱা শুশ্ৰূষা কৰিছিল। লাহে লাহে মনোজ বিয়াৰ উপযুক্ত হৈ উঠিল। সেয়েহে দেউতাকে তাৰ বিয়াৰ বাবে ইফালে সিফালে এজনী ছোৱালী চোৱাৰ সিদ্ধান্ত ল'লে। সেইমতে তেওঁ এজনী ছোৱালীও পালে, যাৰ নাম আছিল মণিমা। মণিমা পঢ়া শুনাত চোকা হোৱাৰ উপৰিও দেখাত বহুতেই ধুনীয়া আছিল। মণিমাৰ ঘৰত কোনো ল'ৰা সন্তান নাছিল। মণিমাৰ আৰু 4জনী ভনী আছিল। সেয়েহে মণিমাৰ দেউতাক অলপ চিন্তাত আছিল, কাৰণ তেওঁ 5জনীকৈ ছোৱালী বিয়া দিব লাগিব। এজনী এজনীকৈ যদি আটাইকেইজনী ছোৱালী বিয়া দিব পৰা যায় তেনে বৰ ভাল কথা হ'ব। এনেকৈ ভাবি তেওঁ মনোজৰ পিতৃৰ ওচৰলৈ তেওঁৰ ছোৱালী মণিমাৰ বিয়াৰ কথা পাতিবলৈ গ'ল। মণিমাৰ দেউতাকৰ কথা শুনি মনোজৰ দেউতাকেও মনোজৰ লগত মণিমাৰ বিয়াৰ বাবে সন্মতি দিলে, কাৰণ তেওঁ জানিছিল যে মণিমা এজনী তীক্ষ্ণ বুদ্ধিৰ ভাল ছোৱালী। দুয়ো ঘৰৰ সন্মতি মৰ্মে মনোজ আৰু মণিমাৰ এদিন বিয়া হ'ল। মণিমা বোৱাৰী হৈ মনোজৰ ঘৰলৈ আহিল। মনোজে মণিমাক প্ৰথম দেখিয়ে ভাল পাই পেলাইছিল, কাৰণ মণিমা দেখিবলৈ অতি ধুনীয়া আছিল। মণিমাৰ প্ৰতিটো ইচ্ছা মনোজে পূৰণ কৰিবলৈ চেষ্টা কৰিছিল। সকলো ঠিকেই চলি আছিল। সিহঁত দুয়োৰে সময় বৰ সুন্দৰকৈ পাৰ হৈছিল। এদিনৰ কথা, এদিন মণিমাই মনোজক ক'লে, মনোজ,
মই আকৌ পঢ়া শুনা কৰিব বিচাৰোঁ আৰু মোৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিব খোজোঁ। মণিমাৰ কথা শুনি মনোজে তাইক প্ৰশংসা কৰি ক'লে, এয়াতো বৰ ভাল কথা হ'ব। তুমি যদি পঢ়া শুনা কৰি এটা ভাল চাকৰি পোৱা তেন্তে আমাৰ কাৰণে অতি আনন্দৰ কথা হ'ব, কাৰণ মইতো ইতিমধ্যে পঢ়া শুনা এৰিলোঁ। মই এতিয়া এটা প্ৰাইভেট চাকৰিহে কৰোঁ আৰু খেতি বাতিহে কৰোঁ। তুমি ভাল চাকৰি এটা পালে আমাৰেই নাম উজ্জ্বল হ'ব। সেইদিনাৰ পৰাই মনোজে মণিমাৰ পঢ়া শুনাৰ বাবে যা যোগাৰ কৰিলে। আনফালে মণিমাৰ শাহু শহুৰেও তাইক বৰ মৰম কৰিছিল, বৰ ভাল পাইছিল, তাইক বৰ আদৰ সাদৰেৰে ৰাখিছিল আৰু তাইক পঢ়া শুনাৰ বাবে সঠিক সময়ো উলিয়াই দিছিল। মণিমাই এতিয়া চহৰৰে এটা কোচিং চেণ্টাৰলৈ যায়। লাহে লাহে কোচিং চেণ্টাৰত কেইজনীমান ছোৱালী মণিমাৰ ভাল বান্ধৱী হৈ পৰিল আৰু তাই প্ৰায়ে বান্ধৱী কেইজনীৰ লগত ফোনতে কথা পাতে। কেতিয়াবা কেতিয়াবা মণিমাই বহু সময় ধৰি ফোনতে কথা পাতে। আনফালে মনোজে যেতিয়া তাইলৈ ফোন কৰে তেতিয়া তাইৰ ফোনটো প্ৰায় ব্যস্ত হৈ থাকে। কেইবাদিনো এনে ঘটনা হোৱা বাবে মনোজে লাহে লাহে মণিমালৈ সন্দেহৰ দৃষ্টিৰে চাবলৈ ধৰিলে। তাৰ মন মগজুত সন্দেহৰ পোক এটাই ঘূৰা ফুৰা কৰিবলৈ ধৰিলে। এদিন মনোজে মণিমাক কোচিং চেণ্টাৰৰ পৰা ঘৰলৈ অহাত সুধিলে, মণিমা, মই তোমাক ইমান ফোন কৰি আছোঁ, কিন্তু তোমাৰ ফোনটো ইমান বিজি কিয়? মানে তুমি ফোনত কাৰ লগত ইমান ব্যস্ত হৈ আছা? তেতিয়া মণিমাই ক'লে, মই বান্ধৱী এজনীৰ লগত পঢ়া পাতিৰ বিষয়ে কথা পাতি আছিলোঁ। আজি তাই কোচিঙলৈ অহা নাই। কিন্তু মনোজে মণিমাৰ এই কথা অলপো বিশ্বাস কৰা নাছিল। সি ভাবিছিল যে মণিমা দেখাত ধুনীয়া আৰু তাই এতিয়া চহৰলৈ কোচিং কৰিবলৈ যায়, তাই নিশ্চয় কাৰোবাৰ লগত অবৈধ প্ৰেমত বান্ধ খাইছে। এইবুলি ভাবি মনোজে লাহে লাহে মণিমাক কথা শুনাবলৈ আৰম্ভ কৰিলে। মণিমা, তুমি এতিয়া বাহিৰলৈ গৈ কোচিং কৰাৰ নামত অন্য কিবাহে কৰি আছা যেন পাওঁ। মই কেইদিনমানৰ পৰা লক্ষ্য কৰি আছোঁ যে তোমাৰ ঘৰত মন নবহা হৈছে। দিনটোৰ বেছিভাগ সময় তুমি বাহিৰত থাকিয়ে ভাল পোৱা হৈছা। ক'তনো কি কৰি আছা মই হ'লে ভাল দেখা নাই। মনোজৰ কথা শুনি মণিমাৰ খং উঠিছিল, কাৰণ তাই সকলো ফালৰ পৰা ঠিকেই আছিল। মণিমাই মনোজক ক'লে, মনোজ, তুমি ভুল বুজিছা। মই তেনেকুৱা একো কামতেই জড়িত নহয়, যাৰ বাবে তুমি মোক সন্দেহ কৰিবলৈ আৰম্ভ কৰিছা। মই যদি মিছা কথা কৈছোঁ তেন্তে তুমি মোৰ যি পৰীক্ষা লোৱা মই দিবলৈ সাজু আছোঁ। তুমি মোৰ মোবাইল ফোনটো চেক কৰিব পাৰা। তেতিয়া মনোজে ক'লে, তুমি হ'লা পঢ়া শুনা কৰা ছোৱালী, বুদ্ধিমতী ছোৱালী। তোমাৰ যাৰ লগত কিবা সম্বন্ধ আছে তেওঁৰ নম্বৰ জানো ফোনত ৰাখিবা? তুমিতো মোক দিয়াৰ আগত কিজানি ডিলিট কৰি থৈছা। মনোজৰ কথা শুনি এইবাৰ মণিমাৰ যথেষ্ট খং উঠিল আৰু অলপ উচ্চ সুৰত মনোজক ক'লে, মনোজ, তুমি মোৰ চৰিত্ৰক লৈ সন্দেহ কৰিছা? মোক তুমি চৰিত্ৰহীনা বুলি ভাবিছা? মণিমাৰ উচ্চ সুৰৰ কথা শুনি মনোজৰ খঙে চুলি ৰাগ পালে আৰু খঙতে মণিমাৰ ওপৰত হাত উঠালে। এই ঘটনাৰ পিছতে মণিমাই দেউতাকলৈ ফোন কৰিলে আৰু ফোনতে ঘটনাটোৰ সকলো কথা বিৱৰি ক'লে। দেউতা, এতিয়া আৰু মই এইখন ঘৰত অলপ সময়ত থাকিব নোৱাৰোঁ। মই এতিয়াই ঘৰলৈ গৈ আছোঁ আৰু আপুনি যদি মই ইয়াত থকাটো বিচাৰে তেন্তে শুনক দেউতা, ইয়াত থকাটো মোৰ বাবে সম্ভৱ নহয়, কাৰণ মনোজে মোৰ চৰিত্ৰক লৈ সন্দেহ কৰিছে আৰু মই মোৰ চৰিত্ৰক ভালদৰে জানো দেউতা। মই এনেকুৱা একো কামেই কৰা নাই যাৰ বাবে মই শাস্তি ভোগ কৰিব লাগিব। এনেকৈ কৈ মণিমাই ফোনটো কাটি দিলে আৰু নিজৰ কাপোৰ কানি আৰু লাগতিয়াল বস্তু এটা বেগত ভৰাই মাকৰ ঘৰলৈ গুচি গ'ল। দেউতাকে তাইক বুজাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু মণিমাই পোনছাতেই অস্বীকাৰ কৰি ক'লে, যিজন ল'ৰাৰ লগত মই বিয়াত বহিছোঁ সেইজন ল'ৰাই যদি মোক বুজি নাপায় তেন্তে তেনে ল'ৰাৰ লগত মই কেনেকৈ সম্পূৰ্ণ জীৱনটো কটাম? এইদৰে মণিমাই কিছুদিন মাকৰ ঘৰতেই থাকিল। আনফালে মনোজৰ মাক দেউতাকে মনোজক বুজাইছিল যদিও সিও খঙতে মণিমাৰ লগত কথাও পতা নাছিল আৰু তাইৰ ঘৰলৈও যোৱা নাছিল। লাহে লাহে সময় পাৰ হ'ল। সময় যোৱাৰ লগে লগে মণিমাই আদালতত মনোজৰ পৰা ডিভোৰ্চ বিচাৰি আবেদন জনালে। মণিমাৰ আবেদনৰ ভিত্তিত মনোজলৈও জাননী পঠিওৱা হ'ল। ডিভোৰ্চৰ জাননী পাই মনোজৰ মগজুৱে কাম নকৰা হ'ল। সিও খঙতে মণিমাৰ ডিভোৰ্চৰ আবেদনত সন্মতি প্ৰদান কৰিলে। কিছুদিনলৈ আদালতত অহা যোৱা চলি থাকিল। অৱশেষত বিচাৰকে মনোজ আৰু মণিমাৰ বিবাহ বিচ্ছেদৰ ৰায় দিলে। ৰায় মতে মনোজে অনিমাক পইচা দিবলগীয়া হৈছিল, যাৰ বাবে মনোজে নিজৰ খেতি মাটি বন্ধকত থ'বলগীয়া হ'ল, কাৰণ তাৰ চাকৰিৰ দৰমহাৰে সেই ধন জোৰা নাছিল।
এতিয়া মনোজো নিজৰ ঘৰত আৰু মণিমাও নিজৰ ঘৰত। কিছুদিন যোৱাৰ পিছত এদিন মণিমাৰ দেউতাকে মণিমাক ক'লে, মাজনী, তোমাৰ সন্মুখত পাহাৰ সদৃশ জীৱন পৰি আছে। সেয়েহে মই ভাবোঁ তুমি তোমাৰ পচন্দ মতে আন কাৰোবাৰ লগত বিয়াত বহাটো ভাল হ'ব। তেতিয়া মণিমাই দেউতাকৰ কথাটো অস্বীকাৰ কৰি ক'লে, দেউতা, মই ভাবিছোঁ মই আৰু কেতিয়াও বিয়াতেই নবহোঁ। তাতকৈ মই মোৰ পঢ়া শুনাখিনি শেষ কৰিব খোজোঁ। পঢ়া শুনাখিনি সোনকালে শেষ কৰি এটা ভাল চৰকাৰী চাকৰি কৰিব খোজোঁ। তাৰ পিছতো মণিমাৰ মাক দেউতাকে তাইক দ্বিতীয়বাৰ বিয়াত বহাৰ বাবে যথেষ্ট বুজাইছিল। কিন্তু মণিমাই প্ৰতিবাৰেই তেওঁলোকৰ কথা অস্বীকাৰ কৰিছিল আৰু নিজৰ পঢ়া শুনা চলাই গৈছিল। এইদৰে সময়বোৰ পাৰ হৈছিল আৰু মনোজ আৰু মণিমাৰ বিচ্ছেদৰ প্ৰায় 5 বছৰ হৈছিল। তাৰ মাজতে মণিমাই বহুকেইটা চৰকাৰী উচ্চ পদৰ বাবে আবেদন কৰিছিল আৰু পৰীক্ষাও দিছিল। কিন্তু ভাগ্যই তাইক লগ দিয়া নাছিল। কিন্তু তাই হতাশ হোৱা নাছিল। জীৱনৰ এক জটিল সন্ধিক্ষণত পৰাৰ পিছতো তাই নিজকে চম্ভালি আগুৱাই গৈছিল। তাই UPSCৰো পৰীক্ষা দি থৈছিল। এদিন ৰিজাল্ট ওলাল যে মণিমাই UPSCৰ পৰীক্ষাৰ প্ৰিলিমছ আৰু মেইন দুয়োটাতে ভাল ৰিজাল্ট কৰিছে। এতিয়া তাই ইণ্টাৰভিউৰ বাবে সাজু হৈছিল। কেইদিনমান পিছতে ইণ্টাৰভিউ পতা হ'ল আৰু অৱশেষত তাই ইণ্টাৰভিউত ভাল ফলাফল দেখুৱালে। মণিমা এতিয়া এগৰাকী IPS অফিচাৰ। মণিমাৰ সাফল্যত মাক দেউতাকৰ লগতে ওচৰ চুবুৰীয়াই আনন্দতে মতলীয়া হৈ পৰিল। যিসকল মানুহে মণিমা বিয়াৰ পিছত আহি ঘৰত থকা বাবে মাক দেউতাকৰ লগতে তাইকো কথা শুনাইছিল, আনকি সেইসকল লোকেও তাইৰ সফলতাৰ আনন্দত অংশ নোলোৱাকৈ নাথাকিল। কেইদিনমান পিছতে তাইৰ প্ৰশিক্ষণটোৰ বাবে তাই চণ্ডীগড়লৈ যাব লাগিব। পিছদিনা প্ৰশিক্ষণৰ বাবে লাগতিয়াল সকলো যা যোগাৰ কৰি মণিমা চণ্ডীগড়লৈ বুলি যাবলৈ ওলাল। দেউতাকে তাইক বাছ ষ্টেণ্ডত থৈ আহিল। তাইৰ গাঁৱৰ পৰা বাছত আহি চহৰৰ এটা বাছ ষ্টেণ্ডত নামিলে। সেই বাছ ষ্টেণ্ডৰ পৰা ৰেলৱে ষ্টেচনলৈ বৰ এটা দূৰ নাছিল। সেয়েহে মণিমাই বাছ ষ্টেণ্ডৰ পৰা এখন অটোৰিক্সাত উঠাৰ সিদ্ধান্ত ল'লে। দুপৰীয়াৰ সময় আছিল। অত্যন্ত গৰম আছিল। মানে এক কথাত ক'বলৈ গ'লে বতাহো গৰম হৈ পৰিছিল। সেয়েহে বাছৰ পৰা নামিয়ে মণিমাই নিজৰ চুৰিদাৰৰ দুপট্টাৰে মূৰৰ পৰা মুখলৈকে ঢাকি ৰাখিছিল। মাত্ৰ ওলাই আছিল চকুকেইটা। মণিমাই বাছ ষ্টেণ্ডতে অটোৰিক্সাৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে এখন অটোৰিক্সা আহিলে। চালকজনে মণিমাক সুধিলে, ক'লৈ যাব? মণিমায়ো ৰেলৱে ষ্টেচন বুলি উত্তৰ দিলে আৰু ভাড়াৰ কথা সুধিলে। অটোচালকে ক'লে 300 টকা। ভাড়া বেছি যেন লগা বাবে মণিমাই একো উত্তৰ নিদি থিয় হৈ থাকিল। এনেদৰে কেইবাখনো অটোৰিক্সা আহিল আৰু গ'ল। কোনোবাই 250 টকা ক'লে আৰু কোনোবাই ইমান গৰমত 300তকৈ তলত যাব নোৱাৰি বুলি ক'লে। অৱশেষত অন্য এখন অটোৰিক্সা আহি তাইৰ ওচৰত ৰ'লহি। মণিমাই অটোচালকজনক সুধিলে, দাদা, ৰেলৱে ষ্টেচনলৈ যাব লাগিছিল, ভাড়া কিমান লাগিব? তেতিয়া অটোচালকজনে ক'লে, বাইদেউ, আপুনি আগতে বহি লওক আৰু ভাড়াটো আপোনাৰ মতে দিব। তেতিয়া মণিমাই ক'লে, নাই, ভাড়াটো আগতে ঠিক কৰি লওক, কাৰণ পিছত আপুনি ক'ব কিবা এটা আৰু মই ক'ম কিবা এটা, খেলি মেলি লাগিব। তেতিয়া অটোচালকজনে ক'লে, ঠিক আছে বাইদেউ, আপুনি 100 টকা দিব। আজি ৰাতিপুৱাৰে পৰা বহনি কৰিবই পৰা নাই। গৰমৰ বাবে মানুহবোৰ ওলোৱাই নাই চাগে। অটোচালকৰ কথা শুনি আৰু ভাড়াটো ঠিকেই আছে বুলি মনতে ভাবি মণিমা অটোৰিক্সাখনত বহিলে। গৰম বতাহৰ বাবে অটোচালকজনেও মুখত এখন মাস্ক লগাই ৰাখিছিল। কিছুদূৰ গৈ অটোচালকজনে অটোখনৰ গতি কমাই অনুৰোধ সুৰত মণিমাক ক'লে, বাইদেউ, অলপ সময়ৰ বাবে ইয়াতে ৰাখিব পাৰিম নেকি? যদি আপুনি বেয়া নাপায়, মোৰ বৰ পিয়াহ লাগিছে, এটা পানী বটল কিনি আনো। তেতিয়া মণিমাই লগে লগে ক'লে, নাই, একো বেয়া নাপাওঁ, আপুনি পানী বটল এটা কিনি পানী খাই লওক। অটোচালকে পিন্ধি থকা চোলাটো ঘামত একেবাৰে তিতি আছিল। পোচাকযোৰ দেখাত এনে লাগিছিল যেন একেযোৰ পোচাকেই বহুদিন একেৰাহে পিন্ধা হৈছিল। অটোচালকজনে অটোখন ৰখাই দোকানৰ পৰা পানীৰ বটল এটা কিনিলে আৰু মুখৰ পৰা মাস্কখন আঁতৰাই পানী খাবলৈ ধৰিলে। পানী খাওঁতে মুখখন ওলাই পৰাত মণিমাই অটো চলোৱা ল'ৰাজনক দেখি আচৰিত হৈ পৰিল আৰু অত্যন্ত দুখীও হৈ পৰিল। মণিমাৰ অন্তৰে কান্দি উঠিছিল। পানী খোৱা হোৱাত অটোচালকে মুখত পুনৰ মাস্কখন লগাই ল'লে আৰু অটোখন চলাবলৈ আৰম্ভ কৰিলে।
সেই অটো চালকজন অৰ্থাৎ সেই ল'ৰাজন আন কোনো নাছিল। সেইজন আছিল মনোজ, যাৰ মণিমাৰ লগত বিবাহ বিচ্ছেদ হৈছিল। আজি সি দিল্লীলৈ আহি অটো ৰিক্সা চলাই আছে। কিছুদূৰ যোৱাৰ পিছত মণিমাই চালকজনক সুধিলে, আপুনি সদায় অটো ৰিক্সা চলায়নে নে কেতিয়াবা কেতিয়াবাহে চলায়? তেতিয়া অটো চালক মনোজে ক'লে, বাইদেউ সদায় চলাওঁ। দুপৰীয়া ইমান গৰমত চলাবলৈ কষ্ট নাপায়নে? নাই বাইদেউ, আমাৰনো কি ৰ'দ বতাহ, আমি পৰিশ্ৰমী মানুহ যেতিয়া পৰিশ্ৰম কৰিয়েই খাব লাগিব। ৰ'দ বতাহলৈ ভয় কৰি থাকিলে আমাৰ ক'ত পেট ভৰিব? মনোজৰ কথা শুনি মণিমাই ভিতৰি ভিতৰি কান্দি আছিল, কিন্তু একো উত্তৰ দিয়া নাছিল, একো কোৱা নাছিল। কিছু সময় পিছত মণিমাই নিজৰ গন্তব্যস্থান পালেহি। ষ্টেচন পাই মণিমাই বেগৰ পৰা 100 টকা এটা অটো চালক মনোজক দিলে। সেই সময়ত মণিমায়ো মুখৰ পৰা দুপট্টাখন আঁতৰাই থৈছিল। ভাড়াটো লওঁতে মনোজে মণিমাৰ মুখলৈ চাই আৱেগিক হৈ পৰিল আৰু তাৰ চকুৰে চকু পানী ববলৈ আৰম্ভ কৰিলে। আনফালে মনোজক এনে অৱস্থাত দেখি মণিমায়ো নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু জোৰে জোৰে কান্দিবলৈ ধৰিলে। দুয়োকো এনেদৰে কান্দি থকা দেখি ওচৰত থকা মানুহে সিহঁতৰ ফালে ঘূৰি ঘূৰি চাবলৈ ধৰিলে আৰু লাহে লাহে মানুহে ভিৰ কৰিলে। মানুহখিনিৰ মনত কৌতূহলৰ সৃষ্টি হ'ল যে ছোৱালীজনীয়ে অটো চালকজনক দেখি কিয় কান্দিছে। প্ৰকৃততে কি হৈছে দুয়োৰে মাজত, কি কথা আছে? কিছু সময় পিছত দুয়ো ষ্টেচনৰ বাহিৰত থকা বেঞ্চত বহি ল'লে আৰু দুয়ো কথা পাতিবলৈ ধৰিলে। মণিমাই মনোজক সুধিলে, মনোজ, তোমাৰ লগত এনে কি পৰিস্থিতি হ'ল যে তুমি ইয়াত আহি অটো চলাবলগীয়া হৈছে? তেতিয়া সেমেকা চকুৰে মনোজে ক'লে, মণিমা, বিচ্ছেদৰ সময়ত তোমাক মই যি ধন দিবলগীয়া আছিল সেয়া মই আমাৰ খেতি মাটি বন্ধকত থৈহে দিব পাৰিছোঁ। আৰু মই যিটো চাকৰি কৰি আছিলোঁ সেই চাকৰিটোৰ দৰমহাৰে ঘৰখন ভালকৈ চলাবলৈ বৰ টান হৈছিল। মই কৰোঁ পৰা একো মিলাব পৰা নাছিলোঁ। সেয়েহে ইয়াত আহি মই অটো চলাবলৈ লৈছোঁ। ইয়াৰ পৰা যি উপাৰ্জন হ'ব সেই পইচাৰে নিজৰ মাটিখিনি মোকলাব পাৰিম। কিন্তু মণিমা, তুমি ক'লৈ যাবানো? তেতিয়া মণিমাই ক'লে, মনোজ, মই এগৰাকী IPS অফিচাৰৰ বাবে চিলেক্ট হৈছোঁ আৰু মই আজি ট্ৰেইনিঙলৈ যাবলৈ আহিছোঁ। ট্ৰেইনিঙৰ পিছতে কোনোবা এখন জিলাত মোৰ পষ্টিং হ'ব। এই কথা শুনি মনোজৰ মনত খুব বেয়া লাগিল। মণিমা, মোক ক্ষমা কৰি দিবা, মই বহুত ডাঙৰ ভুল কৰিলোঁ। তোমাৰতো একো ভুলেই নাছিল। মই খঙতেই তোমাক গালি পাৰিলোঁ, তোমাৰ চৰিত্ৰৰ ওপৰত সন্দেহ কৰিলোঁ আৰু শেষত বিবাহ বিচ্ছেদৰ বাবেও সন্মতি দিলোঁ। মণিমা, মই যি ভুল কৰিছিলোঁ তাৰ বাবে মই আজি অনুতপ্ত। যেতিয়া মই গম পাইছিলোঁ যে তুমি সঁচাকৈ তোমাৰ বান্ধৱীৰ লগতহে কথা পাতিছিলা, তেতিয়া মোৰ নিজৰ সন্দেহবাদী মনটোৰ ওপৰতে খং উঠিছিল। মই মোৰ ঠন ধৰি উঠা পৰিয়ালটোক নিজেই ধ্বংস কৰিলোঁ। এতিয়া তুমি যিহেতু এগৰাকী IPS অফিচাৰ, তোমাৰ আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য। পাৰিলে মোক ক্ষমা কৰি দিবা। তেতিয়া মণিমাই সেমেকা চকুৰে ক'লে, মনোজ, ট্ৰেইনখন যোৱাৰ সময় হৈছে। তুমি মোৰ ফোন নম্বৰটো লোৱা। তুমি যদি ভাবা যে মোৰ লগত কথা পাতিব পাৰি তেন্তে তুমি ফোন কৰিবা। আমি ফোনতেই বাকী কথা পাতিম। এইবুলি কৈ মণিমা আৱেগ গভীৰ মনেৰে ট্ৰেইনত নিজৰ ছিটত বহিলে। যথাসময়ত ট্ৰেইনখনে যাত্ৰা আৰম্ভ কৰিলে আৰু মণিমা চণ্ডীগড় পালেগৈ। পিছদিনা মনোজে অটো চলাবলৈ আহি প্ৰথমে মণিমালৈ ফোনটো লগালে। মণিমাই ফোনটো বহু দেৰিলৈ ৰিচিভ কৰা নাছিল। সেয়েহে মনোজে অলপ ভয়েই খাইছিল যে পিছ দিয়াৰ লগে লগে মণিমাই সকলো পাহৰিলেই নেকি। কিছু সময় পিছত মণিমাই মনোজলৈ কল বেক কৰিলে। দুয়ো কথা পতা আৰম্ভ কৰিলে। তেতিয়া মণিমাই মনোজক ক'লে, মনোজ, তুমি এটা কাম কৰা, তুমি অটো ৰিক্সা চলোৱা বাদ দি মোৰ ওচৰলৈ গুচি আহা। মই ইয়াতেই তোমাৰ বাবে ভাল চাকৰি এটাৰ ব্যৱস্থা কৰিম। নহ'লে তুমি কিবা এটা বিজনেছকে কৰিবা। মণিমাৰ কথা শুনি মনোজে আনন্দতে অটোখন মালিকক গতাই দিলে। কাৰণ মনোজে অটোখন ভাড়াতহে চলাই আছিল। দিনটোত যি ভাড়া পাইছিল তাৰে এটা অংশ মালিকক দিব লাগিছিল। মনোজ এতিয়া মণিমাৰ লগতে একেলগে থাকে আৰু সি সৰুকৈ এটা বিজনেছো আৰম্ভ কৰিলে। লাহে লাহে দুয়োকে বুজি পালে। কোনে কি ভুল কৰিছিল সেয়াও বুজিলে। মণিমাই যে বিবাহ বিচ্ছেদৰ নিচিনা এটা কঠোৰ সিদ্ধান্ত ল'ব নালাগিছিল সেয়া তাই ভালকৈ বুজিলে। আনফালে মনোজেও যে কোনো আগপিছ নোহোৱাকৈ নিজৰ পত্নীক চৰিত্ৰহীনা বুলি সন্দেহ কৰিব নালাগিছিল সেয়াও বুজিলে।
এদিন দুয়ো মন্দিৰ এটালৈ গৈ ভগৱানক সাক্ষী কৰি পুনৰ যুগ্ম জীৱনৰ বান্ধোনত সোমাই পৰিল। মণিমাৰো প্ৰশিক্ষণ সুকলমে শেষ হ'ল। আনফালে মনোজ আৰু মণিমাৰ পুনৰ মিলনৰ কথাটো ঘৰতো গম পালে। দুয়ো ঘৰ মিলি মনোজ আৰু মণিমাক অতি উলহ মালহেৰে ঘৰলৈ স্বাগতম জনালে। মণিমাই তাইৰ ভনীয়েক কেইজনীকো বিয়া দিলে। মনোজেও নিজৰ যিমান মাটি বাৰী বন্ধকত আছিল সকলো মোকলালে আৰু সিহঁতৰ জীৱনলৈ এটা ল'ৰা সন্তানৰ আগমন ঘটিল। প্ৰিয় দৰ্শক, সন্দেহ বৰ বেয়া বস্তু। সন্দেহ থাকিলে বিশ্বাস কেতিয়াও ঘূৰি নাহে। সন্দেহে মানুহৰ কেতিয়াও ভাল নকৰে। সন্দেহৰ বাবে এখন সংসাৰ ভাঙি থান-বান হৈ যায়। সন্দেহৰ বাবে কাৰোবাৰ জীৱনেই শেষ হৈ যায়। সেয়েহে মই ভাবোঁ সন্দেহ কৰাৰ আগত এবাৰ বিষয়বস্তুটো ভালকৈ চালি জাৰি চোৱাটো অতি আৱশ্যক। সন্দেহ কৰাৰ আগত আলোচনা অতি গুৰুত্বপূৰ্ণ। সন্দেহ আপুনি আনৰ ওপৰতো কৰিব পাৰে আৰু সন্দেহ আপুনি নিজৰ ওপৰতো কৰিব পাৰে। মানুহে যেতিয়া আনৰ ওপৰত সন্দেহ কৰে তেতিয়া সম্পৰ্কবোৰত ফাট মেলে আৰু নিজৰ ওপৰত যেতিয়া সন্দেহ উপজে তেতিয়া মানুহ কেতিয়াও সফল হ'ব নোৱাৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।